হেল্ল' গাইজ নমস্কাৰ, কি খবৰ আপোনালোকৰ? আমাৰ বৰ্তমান মজা। আপোনালোক সকলোকৈ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ৰাতি 2টা বজাত আহিছোঁ। আমি ৰাতি 2টা বজাত ৰেলৱে ষ্টেচন আহিছোঁ ঘৰত যাবৰ বাবে। দেখিছে নহয় ইমান আন্ধাৰ। আহি আছোঁ পোনপ্ৰথম আহি আৰু প্ৰথমে মানে কি হ'ল, আমি নিজেতো খাওঁ লগতে বাইকখনকো খুৱাব লাগিব ন, সেইবাবে আহি প্ৰথম তেল ভৰাই ল'লোঁ। তেল ভৰাই মেলি আৰু আহি আছোঁ ৰাতিখন। আজি বুলিয়ে নহয়, সদায় আমি একেৰাহে 3 দিনমান আহি আছোঁ ৰাতি গোটেই। মানে কি হ'ল, প্ৰথম দিনা আহিলোঁ 12টা বজাত, প্ৰথম দিনা নহয় দেই, প্ৰথম দিনা আহিছোঁ 3টা বজাত, তাৰপাছত এদিন আহিলোঁ 12টা বজাত, তাৰপিছত আৰু এদিন নহয়, আজি আহিছে 2টা বজাত। 2টা বজা নে 2টা বাজু হৈছে আৰু। তাৰপিছত মানে এইকেইদিন একেৰাহে আমি আহি আছোঁ। আহি মানে কি হ'ল, সদায় টোপনি ক্ষতি, দিনত ডিউটি আছে আৰু ৰাতি কি হ'ল, ৰাতি এইফালে ডিউটি কৰিব লগা হৈছে। তাত টিকেট নাপাইছোঁ। আজি ইয়াত টিকেট পাওঁ নে নাপাওঁ সেয়াও নাজানো, তথাপিও আহিছোঁ আৰু। লগতে বগেনফুলীয়া দেখাই দিছোঁ আপোনাক। এয়া বগেনফুলীয়া, তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া, নাই বেলিয়া পাহৰি দেখিছোঁ বাৰু। যি কি নহওক, তাৰমানে টিকেট কৰিব আহিছোঁ। এতিয়া পাই যালেতো ভালেই কথা, ইমান দূৰৰ ৰাস্তা আৰু ঘৰতো যাম বুলি ভাবিছিলোঁ, দেৰিকৈ যাম বুলি ভাবিছিলোঁ। সেইটো কাৰণে এতিয়া মানে কি হ'ল, যাম বুলি ভাবিলোঁ যেতিয়া মানে কি হ'ল, সোনকালেই যাম যেন লাগিছে। সেইবাবে মানে আহি আছোঁ, একেৰাহে আহি আছোঁ আৰু যি হওক যি নহওক, টিকেট পাওঁ নাপাওঁ সেইবাবে আহি আছোঁ। ফাইনেলি পাই গ'লোহি ৰেলৱে ষ্টেচন। মানুহ আজি কিমান আছে নাজানো, প্ৰথম দিনা আহিছিলোঁ বাপৰে বাপ, মানুহ কৈছোঁ নহয় তামাম। আহি কিনে কি হ'ল, মোৰ লিষ্টৰ নামটো লিখি দিছোঁ। মানে তৎকাল টিকেট কটাৰ মানে কেই নম্বৰত পৰিছোঁ, মই নম্বৰ পৰিছোঁ 14 নম্বৰত পৰিছোঁ। এনেকৈ সিমান টেনশ্যন নাই বাৰু। 14 নম্বৰত পৰিছোঁ মানে কি হ'ল, এনেকৈতো বহুত টেনশ্যন। এতিয়া মানে 3টা লাইন, 3টা খিৰিকী খুলিব, 3টা খুলিলে ক'লে তাৰমানে মই 3 নম্বৰ মেনত পৰিম চাগে। সেইটো কাৰণে সিমান টেনশ্যন লোৱা নাই বাৰু। বন্ধুসকলে গোটেই ৰাতিটো এনেকৈ ঘূৰি ফুৰিব লগা হৈছে। কেতিয়া ৰাতি পোৱাব আৰু তাৰ কাৰণে অপেক্ষা কৰি আছোঁ। ফাইনেলি ৰাতিপুৱা হৈছে আৰু, ইমান সম্পূৰ্ণ ৰাতিপুৱা হোৱা নাই, মানে হৈছেগৈ আৰু লাহে লাহে আৰু। কি ক'ম আৰু, কপালেই বেয়া। যি কি নহওক, আগে বহুত ভোক লাগিছে ৰাতিও এনেকৈ বহি থকা, সেইবাবে কি হ'ল, ভাবিলোঁ আমজুচ খাওঁ। সেইকাৰণে আমি দুয়োজন মিলি আহিলোঁ আমজুচ। ৰাতিপুৱাই মানে আমজুচ খাই দিছোঁ। খবৰ খুবেই বেয়া। আগৰ দিনাৰ দৰে আজিও মানে কি হ'ল, চিট নাই মানে, তথাপিও ৱেষ্টিং চিট নাকাটিলোঁ। কি হ'ল, যদি বহি যাবই নাপাওঁ ন, কাটি ইমান পইচা সৰহকৈ দিতো কাটি লাভ নাই, সেইবাবে উভতি আহিলোঁ। আশা নাই, তথাপিও ফাইনেলি মানে ডিচিশ্যনটো ল'লোঁ যে কি হ'ল, জেনেৰেলতে যামগৈ আৰু। মানে মনটোৱে ভাবিছোঁ মানে কি হ'ল, জেনেৰেলত সিমান ভিৰ নহ'ব চাগে এফালৰ পৰা। আকৌ মাহটোত 4খন নে 5খন ট্ৰেইন আছে। সেইকাৰণে মানে কি হ'ল, টেনশ্যনৰ মাজতো বিনা টেনশ্যন লৈ আহিছোঁ। মই যি হ'লেও নহ'লেও মানে সেনেকৈ যাম আৰু, এডজাষ্ট কৰি কিনে যাম বুলি ভাবিছোঁ। এইফালে আকৌ ফাইনেলি নেক্সট ৰাতিৰ দিনটোত, মানে ৰাতি ডিনাৰ আহি দিলোঁ। এইফালে মোৰ একদম খাচ বন্ধু, খাচ লগৰ, সিহঁতক কিন্তু মানিছোঁ। ৰাতি 3:30 বজাত মানে কি হ'ল, মোৰ লগৰ হয়। মানে কি হ'ল, মই যোনটো ডিপাৰ্টমেণ্টত কাম কৰোঁ সিহঁত নকৰে। মালিকৰ এটা বেকাৰী আছে, তাত কাম কৰে সিহঁতে। মই জাষ্ট কৈছিলোঁ মই আজি ঘৰত যাম, কি হ'ল 3:30 বজাত ট্ৰেইন আছে, মোক থ'বগৈ লাগিব। যেনেকৈ ক'লোঁ সেনেকৈ মানে ৰখি দিলে। ৰখি মেলি ফাইনেলি ৰেলৱে ষ্টেচন পাই গ'লোহি। আৰু আহাটোতো আমি সোনকালে আহিলোঁ চাগে দেই, 1টামান বজাতে আহিলোঁ। তাৰপিছত মানে মোক 1টা বজাত আহি 3:30 বজালৈকে ৰখি দিছে যে একেবাৰে তোক উঠাই থৈ যাম। ইমান আৰু ভাল লগৰ ক'তো নাপাওঁ। বন্ধুসকল, জেনেৰেলত অহা মোৰ ফল।
জেনেৰেলত অহা ফলাফল পাই গ'লোঁ, লগালগ পাই গৈছোঁ, দেৰি কৰি নহয়, লগালগ। ভৰি ৰাখিবৰ কাৰণে জেগা নাই। মানুহ চাওক আকৌ, এনেকুৱা মানুহ আহি চিধাই চেণ্ডেল ক'ত মানে কি হ'ল, ক'ত কেনেকৈ খুলিলোঁ নিজে নাজানো। বছ আহি আছোঁ, এতিয়া এনেকুৱা লাগিছে মানুহটো জীয়াই আছোঁ এয়া মৰি আছোঁ। তেনেকৈ আহিলোঁ, দুদিন আহিলোঁ, ভাত পানী একো নোখোৱাকৈ আহিলোঁ। লাষ্টত এয়া অসম পোৱাৰ সময় হৈছে যে চিট খালী পালোঁ, এতিয়া বহিছোঁ আৰু বিন্দাছ, কোনো মানুহ নাই। সেইফালে চাওক, সেইফালে এজন হৈ আছে, চিট খালী। সেইফালে ৰাতিপুৱা হওঁ উপায় হৈছে আৰু আজি ৰাতিটোলৈ পামগৈ আৰু তিনিচুকীয়া। বাকী আহি আছোঁ। আমাৰ বাইদেউ সেইফালে চাই আছে, এফালে মই, আৰু মোৰ চুলি গৈছোঁ নহয় একদম আঠা, কি ক'ম, উপায় নাই। একদম কৈছোঁ নহয়, কেনেকুৱা মনত ফূৰ্তি লাগিছে ক'বই। চাওকচোন কি ষ্টেচন লিখা আছে, নিউ তিনিচুকীয়া জংচন। অ' মাই গড, ফাইনেলি মস্তই কৰা নিচিনা যেনে তেনে পালোহি। মনটো একদম কৈছোঁ নহয়, ইমানে ভাল লাগিছে, তিনিচুকীয়া পালোহি, ইমানে ভাল লাগিছে। তাৰপিছত এফালে ভাল লাগিলে আকৌ এফালে বেয়া লাগেই কোৱা নাই। এইফালে ৰাতি এতিয়া কেইটা 8:30 বজাত পাইছোঁহি। 8:30 বজাত পাইছোঁহি। আকৌ আমাৰ মানে কি হ'ল, টেনশ্যন বেলেগকৈ আহিছে, আমাৰ ঘৰৰ কাৰণে বাছ নাপাওঁ। সেইবাবে ভাবিলোঁ এখন কাৰ বুক কৰিলোঁ। কাৰখন আমাৰ বাইদেউগৰাকী গাড়ীত বহিলেই চাগে, ৰ'ব দেখাই আছোঁ আপোনাক। মানে পিছফালৰ পৰা কৰিব লৈছোঁ যে, মানে উল্টাকৈ লৈছোঁ। মই আকৌ তাক মানে আগফালৰ পৰা সুধি আছোঁ, মোৰ চেহেৰাটো ওলাইছে নাই ওলোৱা পিছফালৰ পৰা। মানে মই সিমানটা পিছফালৰ পৰা কৰিব নাজানো, মানে মই ওলাইছোঁ নাই ওলোৱা, আৰু তাক দেখাইছোঁ, তাক আকৌ উল্টাকৈ দেখাই পাইছোঁ। একো নাই, নতুনকৈ মানে সিমানটা ভালদৰে বনাব নাজানো যে, চেষ্টা কৰিছোঁ, একো নাই, পাৰিম আৰু লাহে লাহে। কোন আহিব ন? কি জানো, প্ৰাণদীপ নে কি সি আহিব চাগে। ফাইনেলি গাড়ী বুক কৰি ল'লোঁ, কাৰ বুক কৰিলোঁ। তাৰপিছত আমাৰ সেতু পালোহি, ডক্টৰ ভূপেন হাজৰিকা সেতু, ঢলা শদিয়া ব্ৰীজ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ। গাব নাজানো বাৰু, তথাপি কচিছ। বাই বাই, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু মেইন কথা, ভিডিঅ'টো মই আজি কমেও 5 দিনৰ পিছত আপলোড কৰিছোঁ, আৰু সিমান ভালদৰে বনাব